আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ ৰাজ্যসভাৰ সভাপতি কোন? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি উপ-ৰাষ্ট্ৰপতি। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অজন লেয়াৰত হোলছ হোৱাৰ কাৰণ কি? ৰাইট আনচাৰ হ'ব অপশ্যন ডি CFC ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত আন্তঃৰাষ্ট্ৰীয় সীমা নাই? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন ডি কামৰূপ গ্ৰাম্য। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কাউন্সিল অফ ষ্টেটছ নামাকৰণ কৰা হ'ল। আৰু ৰাইট আনচাৰ হ'ব অপশ্যন চি ৰাজ্যসভা। নেক্সট, ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে? ৰাইট আনচাৰ হ'ব অপশ্যন চি বিধান পৰিষদৰ নিৰ্বাচিত সদস্য। বিধান পৰিষদৰ নিৰ্বাচিত সদস্যসকলে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিব নোৱাৰে। নেক্সট, তলৰ কোনটো ভিটামিনৰ অভাৱত স্কাৰ্বি ৰোগটো হয়? ৰাইট আনচাৰ হ'ব অপশ্যন চি ভিটামিন চি। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মনোপলি শব্দৰ সৈতে যুক্ত কৰা হয়। আৰু ৰাইট আনচাৰ হ'ব অপশ্যন এ পুঁজিবাদ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 2019 বৰ্ষত পদ্মশ্ৰী সন্মান কাক প্ৰদান কৰা হৈছিল? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন ডি উদ্ভৱ বৰালী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ৰিয়ান পৰাগ এগৰাকী? আৰু ৰাইট আনচাৰ হ'ব অপশ্যন বি ক্ৰিকেট খেলুৱৈ। ৰিয়ান পৰাগ এগৰাকী ক্ৰিকেট খেলুৱৈ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভিলেজ ৰকষ্টাৰৰ পৰিচালক কোন আছিল? আৰু ৰাইট আনচাৰ হ'ব অপশ্যন চি ৰীমা দাস। 11 নম্বৰ প্ৰশ্নটো হৈছে নামঘোষা কোনে ৰচনা কৰিছিল? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন এ মাধৱদেৱ। নামঘোষা মাধৱদেৱে ৰচনা কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কাৰেংঘৰ লিগিৰী কোনে ৰচনা কৰিছিল? আৰু ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মাধৱদেৱৰ ক'ত জন্ম হৈছিল? ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন চি লেটেকু পুখুৰী। নেক্সট, 1935 চনত কোনখন চলচ্চিত্ৰই মুক্তি পাইছিল? ৰাইট আনচাৰ অপশ্যন এ জয়মতী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে G20 সন্মিলন 2024 বৰ্ষৰ অধ্যক্ষতা কোনখন দেশে কৰাইছিল? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি ব্ৰাজিল। নেক্সট, মানুহ ৰাজনৈতিক প্ৰাণী বুলি কোনে কৈছিল? ৰাইট আনচাৰ হ'ব অপশ্যন ডি এৰিষ্টটল। নেক্সট, অসমীয়া ভাষাৰ প্ৰথম আলোচনী কোনখন? আৰু ৰাইট আনচাৰ হ'ব অপশ্যন চি অৰুণোদয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মহাৰাজা ধীৰাজ বুলি কাক কোৱা হয়? ৰাইট আনচাৰ অপশ্যন এ চন্দ্ৰগুপ্ত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সোণালী বান্দৰ ক'ত পোৱা যায়? ৰাইট আনচাৰ হ'ব অপশ্যন চি চক্ৰশিলা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে শিৱদৌল কোনগৰাকী ৰাণীয়ে নিৰ্মাণ কৰিছিল? ইয়াৰ ৰাইট আনচাৰ অপশ্যন বি অম্বিকা কুঁৱৰী। নেক্সট কুৱেশ্যন, গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল? ৰাইট আনচাৰ অপশ্যন বি 1962 চনত। নেক্সট কুৱেশ্যন, কিমান চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণৰ আৰম্ভণি কৰিছিল? ৰাইট আনচাৰ অপশ্যন এ 1900 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ৰামায়ণৰ লেখক কোন? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন ডি বাল্মীকি। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকতৰ নাম কি আছিল? ৰাইট আনচাৰ অপশ্যন এ দৈনিক বাতৰি। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে টোকলাই চাহ গৱেষণা কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ ৰাইট আনচাৰ অপশ্যন এ 1911 চনত। 1911 চনত টোকলাই চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দ ক'ত অৱস্থিত? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি ভাৰত। 27 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি পাৰ্বতী কুমাৰ গোস্বামী। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ আছিল পাৰ্বতী কুমাৰ গোস্বামী।
ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে শ্ৰী ভাৰত কলিতাক কোনটো ক্ষেত্ৰত অসম গৌৰৱ বঁটা 2024ৰে সন্মানিত কৰা হয়? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন এ গাখীৰ উৎপাদন। নেক্সট কুৱেশ্যন, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন বুলি কোৱা হয়? ৰাইট আনচাৰ হ'ব অপশ্যন বি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, কোনখন নদী নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যায়? ৰাইট আনচাৰ হ'ব অপশ্যন বি জিয়া বৰলী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বিখ্যাত চাৰমিনাৰ ক'ত অৱস্থিত? ইয়াৰ ৰাইট আনচাৰ অপশ্যন ডি হায়দৰাবাদ। নেক্সট, কলম্বাছে কেতিয়া আমেৰিকা আৱিষ্কাৰ কৰিছিল? ৰাইট আনচাৰ অপশ্যন ডি 1492 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে পণ্ডিত জৱাহৰলাল নেহৰুৰ সমাধি ক্ষেত্ৰৰ নাম কি? ৰাইট আনচাৰ অপশ্যন চি শান্তিবন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোন চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন এ 1969 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে আনন্দৰাম বৰুৱাই কোনখন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল? ইয়াৰ ৰাইট আনচাৰ অপশ্যন বি কলিকতা বিশ্ববিদ্যালয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ জাতীয় ফল কি? ইয়াৰ ৰাইট আনচাৰ অপশ্যন এ কাজি নেমু। নেক্সট, আহোমসকলৰ শেষ ৰাজধানীখনৰ নাম কি আছিল? ৰাইট আনচাৰ অপশ্যন এ যোৰহাট। আহোমসকলৰ শেষ ৰাজধানীখনৰ নাম আছিল যোৰহাট আৰু প্ৰথম ৰাজধানী আছিল চৰাইদেউ। নেক্সট, অসম কিশোৰী বুলি কোনজন কবিক কোৱা হয়? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কিশোৰী বুলি কোৱা হয়। নেক্সট, অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকতৰ নাম কি আছিল? ইয়াৰ ৰাইট আনচাৰ অপশ্যন ডি দৈনিক বাতৰি। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া উপন্যাস বানুমতী প্ৰথমে কোনখন আলোচনীত প্ৰকাশিত হৈছিল? ইয়াৰ ৰাইট আনচাৰ অপশ্যন ডি বিজুলী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি আছিল? ৰাইট আনচাৰ অপশ্যন এ বনফৰিঙৰ ৰং। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বন্দিনী ভাৰত নাটকখন কোনে ৰচনা কৰিছিল? ৰাইট আনচাৰ অপশ্যন চি অম্বিকাগিৰি ৰায়চৌধুৰী। নেক্সট, ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনৈ তলৰ কোনখন? ইয়াৰ ৰাইট আনচাৰ অপশ্যন ডি সোৱণশিৰি। নেক্সট, বীৰবালা তলৰ কোনজন ব্যক্তিৰ ছদ্মনাম? ৰাইট আনচাৰ অপশ্যন এ কনকলতা বৰুৱা। নেক্সট, ব্লেক ফৰেষ্ট পৰ্বতমালা ক'ত অৱস্থিত? ইয়াৰ ৰাইট আনচাৰ অপশ্যন বি জাৰ্মানী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ৰাইট আনচাৰ অপশ্যন চি কোকৰাঝাৰ জিলা। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন কোকৰাঝাৰ জিলাত অৱস্থিত। নেক্সট, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি ধৰ্মপুস্তক। নেক্সট, 2025 চনৰ অসম সাহিত্য সভাৰ সভাপতি কোন? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন চি ডক্টৰ বসন্ত কুমাৰ গোস্বামী। নেক্সট, নিম্নলিখিত কোনগৰাকী ব্যক্তিক কামৰূপৰ বিক্ৰমাদিত্য বুলি জনা যায়? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন ডি নৰনাৰায়ণ। আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে কোন চনত আধুনিক অলিম্পিক খেল আৰম্ভ হৈছিল? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন এ 1896 চনত।